শুভ সন্ধ্যা বন্ধু বান্ধৱীসকল। মই বতৰৰ ফল মূল কিছুমান সিদিনাখন পালোঁ। বৰষুণত বতাহ ধুমুহাত পৰিছিলে, তাৰে এয়া আম আৰু এয়া কঁঠাল একেলগে আচাৰ বনাই থৈ দিওঁ বতৰতে, এতিয়া খাবলৈ হ'ব। মই কেনেকৈ বনাইছোঁ সেয়া আপোনালোকক অকণমান কৈ দিছোঁ। আমখিনি মই কেঁচাকৈ কাটি 5 দিনমান 4 দিনমান নিমখত ডুবাই থ'লোঁ। এয়া ডুবাই পেলানি কঁঠালখিনি মই আজিয়ে কাটিলোঁ, বইল কৰিলোঁ। বইল কৰি পেলানি গুচাই পেলানি ধুনীয়াকৈ ৰ'দত শুকুৱালোঁ। শুকালে ধুনীয়াকৈ শুকাই গ'ল, পানীখিনি নাই। আৰু এয়া মই বগা সৰিয়হহে দিব লাগে, কিন্তু মোৰ ঘৰত ক'লা সৰিয়হহে আছিল। ভাজি ধুনীয়াকৈ পিচি ল'লোঁ। মিক্সি নাই, পটাতে পিচিছোঁ। আৰু এয়া মছলা 12 মছলাটো, আৰু মই এইখিনি তেল গৰম কৰি লৈছোঁ আৰু ৰেড চিলি অকণমান দি দিছোঁ কালাৰৰ কাৰণে। সেইখিনিয়ে মই সামগ্ৰী লৈছোঁ, কেঁচা সামগ্ৰী। ইয়াৰে মই এতিয়া এইখিনি সংমিশ্ৰণ কৰি আচাৰখিনি বনাই থ'ম। এইখিনি মই সামগ্ৰীখিনি গোটেইখিনি সাজু কৰি ল'লোঁ। এতিয়া এয়া আম দিছোঁ, এইখিনি আম আৰু লগত কঁঠাল দিছোঁ। এয়া কঁঠাল, আম আৰু কঁঠাল দুয়োটা সংমিশ্ৰণত আচাৰখিনি হ'লে খাবলৈ বেছিকৈ সোৱাদ হয়। অকল আম হ'লেও খুব টেঙা হয়, আৰু কঁঠাল হ'লে অকণমান টেঙি ভাৱটো নাহিলে ভাল নালাগে। আম আৰু কঁঠাল দুয়োটা যদি মিক্স কৰি বনোৱা হয় তেতিয়া খাবলৈ বহুত সোৱাদযুক্ত হয়। লগতে মই এয়া ৰেড চিলি অলপমান দি দিছোঁ, আৰু লগতে এয়া মই বগা সৰিয়হ অকণমান দিছোঁ। এনেকৈ বগা সৰিয়হ দিছোঁ, মিক্স কৰিছোঁ। আৰু এই যে পিচি থোৱা মছলাখিনি অকণমান দি দিছোঁ। অলপকৈ মিশ্ৰণ কৰি মই এই কণ্টেইনাৰটোত ভৰাই যাম। এইখিনি মই এতিয়া তেল অকণমান দিছোঁ, তেল এনেকৈ দিছোঁ। এইকেইটা বস্তুৱেই মই সংমিশ্ৰণ কৰি আচাৰখিনি বনাইছোঁ। এইখিনি এনেকৈ বনাই মই কণ্টেইনাৰত ভৰাই যাম। মিক্স কৰি লৈছোঁ। এইখিনি চবফালে মিক্স কৰি এইখিনি এনেকৈ চবতে তেলটো লগাকৈ, মছলাখিনি লগাকৈ সংমিশ্ৰণখিনি ভালকৈ কৰিব লাগে। হাতেৰে লৰিলে মানে ইমান ভাল নহয়, গতিকে মই হাতাখনেৰে এনেকৈ লাৰি লৈছোঁ। আৰু এইখিনি সম্পূৰ্ণ হৈ গৈছে। এতিয়া মই এইখিনি ভৰাই যাম। কণ্টেইনাৰটো চিচা হ'ব লাগে। চিচাৰ কণ্টেইনাৰ হ'লে ভাল। চিচা এডাল মই পাছত আনি পেলাই এইটো কনভাৰ্ট কৰি দিম। এতিয়া বৰ্তমান কণ্টেকতে মই অসুবিধা হ'ল, ঘৰত নাছিলে, গতিকে মই পিছত সেইটো চিচা বৈয়ামলৈ লৈ যাম। আকৌ বাকী থকাখিনিও অলপকৈ মই মিশ্ৰণটো কৰিম। এনেকৈ একেটা ছিষ্টেমতে কঁঠাল অলপ দিম, আম অলপ দিম, মছলা দিম, সৰিয়হ দিম, তেল দিম। তাৰপিছত এনেকৈ গোটেইখিনি মই ভৰাই থৈ দিম। এইখিনি এতিয়া গোটেইখিনি ভৰাই হৈ গ'ল। কণ্টেইনাৰটোত মই গোটেইখিনি ভৰাই দিলোঁ। এতিয়া যিখিনি মই তেলখিনি তপতাই লৈছিলোঁ, মানে উতলাই লৈছিলোঁ, ঠাণ্ডা কৰি থৈ দিছিলোঁ, সেইখিনি যিখিনি সানি পেলানি বাঢ়িলে সেইখিনি মই এইখিনি ওপৰতে তেলখিনি ঢালি দিম। এইখিনি ওপৰতে তেলখিনি মই ঢালি দিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।